হয়, গহপুৰত এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা এতিয়া জমৰ যাতনা ভোগাইছে প্ৰতিগৰাকী পথচাৰীক। দৈনিক যেতিয়া যাতায়াত কৰা হয় যথেষ্ট পৰিমাণে আচলতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে প্ৰত্যেক দিনে, আৰু বিশেষকৈ যান বাহনসমূহ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় এই পথেৰে যাতায়াত কৰিলে। গহপুৰৰ বৰিগাঁৱৰ পৰা যেতিয়া লখিমপুৰৰ দিশে যাতায়াত কৰিব প্ৰকাণ্ড গাতে আপোনাক স্বাগতম জনাব। মোৰ সতীৰ্থ এই মুহূৰ্তত দেখুৱাব এনেধৰণে এতিয়া পথৰ মাজত এতিয়া প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। এয়া পথটো প্ৰায় গহপুৰৰ বৰিগাঁৱৰ পৰা লখিমপুৰলৈকে পথটোৰ একেই গতি, এনেধৰণে প্ৰকাণ্ড গাঁত, আৰু এই গাঁতৰ সৃষ্টিৰ ফলতে এতিয়া যথেষ্ট জমৰ যাতনা ভুগিব লগা হৈছে পথচাৰীসকলে, আৰু দৈনিক দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে যাতায়াত কৰাৰ ক্ষেত্ৰত যান বাহনসমূহো ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয়। আৰু মোৰ সৈতে লোক আছে, কথা পাতি আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি আপুনি যেতিয়া আহি থাকিব তেজপুৰৰ পৰা যেতিয়া আহি থাকিব পথছোৱা ঠিক মসৃণ, কিন্তু যেতিয়া আপুনি বৰিগাঁৱৰ পৰা লখিমপুৰলৈ আহিব কিন্তু এনেধৰণে প্ৰকাণ্ড গাতে আপোনাক স্বাগতম জনাব, যাৰ ফলত আপুনি যথেষ্ট পৰিমাণে কষ্ট পাব যান বাহন চলাওঁতে, লগতে আপোনাৰ গাড়ীখনো কষ্ট পায়। কি কয়? হয়, মানে 4 লেন পাৰ হোৱাৰ পিছত আমাৰ লখিমপুৰলৈকে যিটো ৰাস্তা আছে এতিয়া ৰাস্তাটো সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে। মানে ইয়াত এনেকুৱা এটা জেগা নাই যিটো জেগাত আপুনি ধৰি লওক 4 নম্বৰ বা 5 নম্বৰ গিয়েৰ লগাই আপুনি গাড়ীখন চলাই যাব পাৰিব। অনবৰতে আপুনি 3 নম্বৰ বা 2 নম্বৰতে গাড়ীখন যাব লাগিব, ঠেকেচা মস্ত গাঁত, মানে বহুত যন্ত্ৰণা। আৰু তাৰ লগতে এটা বস্তু চাব, ৰাস্তাৰ কিনাৰৰ যিবোৰ জংঘলবোৰে ৰাস্তাটো আৱৰি পেলাইছে। মানে হাইৱেত জংঘল উঠি গৈছে, কিন্তু আজিলৈকে জংঘলখিনিও কাটিবলৈ মানে ব্যৱস্থা কৰা নাই। ৰাস্তাটো বনোৱাটো বাদেই দিয়ক, কিনাৰৰ জংঘলখিনিও কাটিব পৰা ব্যৱস্থা তেওঁলোকৰ হাতত নাইকিয়া নিচিনা দেখিছোঁ। মানে এইটো বহুত সমস্যাৰ সন্মুখীন হৈছে। এই বস্তুটো চৰকাৰে গুৰুত্ব দিব লাগে, আৰু এই বিষয়খন গুৰুত্ব দি পেলাই ৰাস্তাটো খুব সোনকালে মানে মেৰামতি কৰাটো আমি বিচাৰিছোঁ। লখিমপুৰলৈকে পূৰা একে মতে বান্দৰদেৱাৰ ওচৰতো ইয়াতকৈ বহুত বেয়া অৱস্থা। এইখিনিতো বহুত ভালেই দেখিছে, ইয়াতকৈ বহুত বেয়া বান্দৰদেৱাখিনি। যান বাহন ক্ষতিগ্ৰস্ত হয়, বহুত ক্ষতিগ্ৰস্ত হয়, পাতি চাতি ভাগে, সৰু গাড়ী হ'লে তল লাগি যায়, ব্ৰেক মাৰি আকৌ বেক কৰি পেলাই আকৌ পাৰ হ'ব লাগে, তেনেকুৱা অৱস্থাও হয়। নিশ্চয় এতিয়া যথেষ্ট আজি ক্ষতিগ্ৰস্ত এনেধৰণে পথটোৱে যথেষ্ট জমৰ যাতনা ভোগাইছে লোকসকলক। এনেধৰণে পথটো প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে মাজত। এগৰাকী পথচাৰী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, যে পথটো এতিয়া প্ৰকাণ্ড গাঁত, যাৰ ফলত আচলতে যথেষ্ট পৰিমাণে যাতায়াত কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে পথচাৰী। কি কয়? হয়, মই ইয়াৰ আজি 15-20 দিনমানৰ আগতে মই দেখিছিলোঁ এই আপোনাৰ চেংমৰা দলঙৰ সন্মুখত প্ৰকাণ্ড গাঁত এটা আছিলে। তাতে বিহপুৰীয়া ল'ৰাজন বাইক লৈ আহোঁতে যিটো এক্সিডেণ্ট হ'ল মোৰ সন্মুখতে, মোৰ মানে দেখিয়ে বেয়া লাগিলে। সেইটো ওপৰত মই কথাটো কৈছোঁ, আমাৰ এইকণৰ পৰা আজি গহপুৰৰ পৰা ধৰি একেবাৰে হাৱাজান, হয়তো মই নাজানো হাৱাজানলৈকে, মই কলাবাৰীলৈকে এইকণ জানো, বহুত ডাঙৰ গাঁত। তাত মানে বাইক এখন যাবলৈ হ'লেও মানে আগত যিবিলাক স্কুটি বা বাইক আহে আজিকালি খুব স্পীডত আহে, আৰু গাড়ীবিলাকো ইমান জোৰত আহে, আপোনাৰ ইফালে গাড়ীখনে ঘপকৈ গাঁতটো দেখাৰ লগে লগে মানে বাইকখনো অৱস্থা নাইকিয়া হৈ যায়, কোনফালে যাব কোনফালে নাযাব, আৰু গতিকে বহুত দুৰ্যোগ ভুগিবলগীয়া আছে। এটা কথা যে প্ৰায় এবছৰ হৈ গ'ল পথটো এনেকুৱা অৱস্থা, কিন্তু NHIDCL কিয় গুৰুত্ব দিয়া নাই, এইটো প্ৰশ্ন উত্থাপন হৈছে। হয়, সেইটো বিষয়ে মই ইমান নাজানিম, কিন্তু মই সেই ৰাস্তাটো যিটো বেয়া হৈছে তাৰ ওপৰতে একদম দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেইটো হয় সমস্যা হৈছে ৰাইজৰ। ধন্যবাদ জনাইছোঁ। এয়া পথ আপোনালোকক দেখুৱাইছোঁ, এয়া মাত্ৰ উদাহৰণহে। বৰিগাঁৱৰ পৰা হাৰমতি, বান্দৰদোৱা, লখিমপুৰলৈকে আপুনি যদি যাতায়াত কৰে, কিন্তু আপোনাৰ এই যাতায়াত আপোনাৰ মনত থাকিব, স্মৰণীয় হ'ব। কিয়নো এই যাত্ৰা স্মৰণীয় এইবাবেই হ'ব, আপুনি গাড়ী চলাওঁতে প্ৰত্যেক মুহূৰ্ততে আপুনি গাঁতৰ সন্মুখীন হ'ব লাগিব। প্ৰকাণ্ড গাঁতে আপোনাক স্বাগতম জনাব গহপুৰৰ পৰা লখিমপুৰলৈ। এতিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনে সমস্যাই এতিয়া প্ৰতিগৰাকী পথচাৰীক কিন্তু জমৰ যাতনা ভোগাইছে।